আপোনাৰ ধুমুহা বন্ধ হৈছিলে কৃষ্ণগুৰুৰ বাক্যত বৰষুণ ধাৰাসাৰ বৰষুণ প্ৰভুৰ বাক্য কৰাৰ পিছত নাইকিয়া হৈছে ডাঙৰ বেমাৰী প্ৰভুৰ ওচৰত শৰণ লোৱাৰ পিছত ভাল হৈছে এইবিলাক আমি আজি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ তাতো আমি প্ৰত্যক্ষ কৰিছোঁ অকল কৃষ্ণগুৰু প্ৰভুক যিটো গুণত ঈশ্বৰ বুলি কৈছোঁ সেই গুণটো আমি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ তাত দেখিছোঁ গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ বাক্যৰ সৌ সিদিনাখনৰ কথাই কওঁ আজি বেছি দিন হোৱা নাই কোকৰাঝাৰত প্ৰভু গৈ আহিল কোকৰাঝাৰত যোৱাৰ আগতে ধাৰাসাৰ বৰষুণ কোকৰাঝাৰত আৰু ইয়াতো বৰষুণ বুলি কৈছে প্ৰভুই বৰষুণৰ কাৰণে প্ৰভু যোৱাৰ যিখিনি কাম আশ্ৰমত 3টা আশ্ৰমত যাব প্ৰভু কতোই কাম কৰিব পৰা নাই মই দুদিন আগত প্ৰভুক মানে ফোন কৰিছোঁ যে প্ৰভু ভকতসকলে একো কাম কৰিব পৰা নাই আপুনি আহিব একো কাম কৰিব পৰা নাই তেতিয়া প্ৰভুই কৈছে এই বৰষুণ নহয় দিয়ক মই বাক্য কৰিছোঁ এই বুলি প্ৰভুই ক'লে প্ৰভুই বাক্য কৰা মই ৰাতিপুৱা 7টামান বজাত প্ৰভুক ফোন কৰিছোঁ মই মনত দুখতে ফোন কৰিছোঁ বহুত যে প্ৰভু আপুনি আহিব আপোনাৰ আদৰণি জনোৱাৰ কাৰণে যিখিনি কাম কৰিব লাগে এইখিনি কৰিব পৰা নাই তেতিয়া প্ৰভুই কৈছে যে বৰষুণ নহয় বুলি কোৱাৰ পিছতে সেইদিনাখনৰ পৰা বৰষুণ নাই বৰষুণ প্ৰভু কিমান তাৰিখ আছিলে মই পাহৰিলোঁ বিজ্ঞানৰ মতে কিন্তু প্ৰভু ঘূৰি অহাৰ পিছলৈকে বৰষুণ হ'ব লাগে কিন্তু প্ৰভু গৈ মানে যোৱাৰ আগতে বৰষুণ নাই ভকতে ধুনীয়াকৈ কাম কৰিলে তাকে প্ৰভুই কৈছে গৈয়ে কৈছে মই কৈছোঁ নহয় বৰষুণ নহয় এই যে যাৰ বাক্যত বৰষুণ বন্ধ হয় সেইজনটো আৰু সাধাৰণ ব্যক্তি নহয় গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু মাজুলীত যেতিয়া গৈছিলে মাজুলীত যাওঁতে মাজুলীৰ ভকতসকলে সদায় মানে প্ৰভুৰ ওচৰত নিবেদন জনায় যে ব্ৰহ্মপুত্ৰৰ পানী আমাৰ এতিয়া আশ্ৰমখন নিব বৈতিয়ামাৰী আশ্ৰম মাজুলীৰ সেই বৈতিয়ামাৰী আশ্ৰমৰ ওচৰতে বহু ভকত আছে প্ৰভুক নিবেদন জানে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু প্ৰথমবাৰ মাজুলীত গৈ পেলাই সেই ব্ৰহ্মপুত্ৰৰ আপোনাৰ চাপৰিত নদীৰ এই কিনাৰৰ মানে যিখিনি মানে বালিৰ আৰু পানীত তাতে খোজকাঢ়ি ঘূৰি ফুৰিছিলে সেই খোজকাঢ়ি ঘূৰি ফুৰা দিনাখনৰে পৰা আজিলৈকে আপোনাৰ পানী সিফালে নাই মাজুলী আপোনাৰ সেই সেৱাশ্ৰমখন আমাৰ বৈতিয়ামাৰী সেৱাশ্ৰমখন ৰক্ষাৰ লগতে মাজুলী অঞ্চলত ৰক্ষা হৈ আছে গতিকে এইবিলাক মানে লক্ষণ সাধাৰণ মনুষ্যৰ দ্বাৰা সংঘটিত নহয় এইবিলাকৰ পৰাই আমি গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুক ঈশ্বৰ বুলি উপলব্ধি কৰিছোঁ আমাৰ গৃহতো সুখিদিনাখনে পালনাম হৈছিলে আমাৰ গৃহত ময়ো খুব বিপদত পৰিছিলোঁ আপোনাৰ ইমান মানে বৰষুণ দুদিন আগত মই নতুন মাটি পেলাইছোঁ মোৰ ঘৰ অলপমানে দ কাৰণে মই নতুন মাটি পেলাইছোঁ বৰষুণ হোৱাতে ইমান বোকা সোমাই যায় আপোনাৰ মানে তাতে বহি পেলাই এক নাম ধৰিব লাগিব তাতে বহি ভাত খাব লাগিব মোৰ মানে কি অৱস্থাৰ মানে এতিয়া ভকতে আহি ক'ত বহিব ক'ত নাম ধৰিব ক'ত খাব কিন্তু প্ৰভুক জনাইছোঁ যে প্ৰভু মোৰ এনেকুৱা অৱস্থা একো নহয় ঠিক হৈ যাব এই বাক্য ফাঁকিতে মানে সিদিনাখনে ইমান মানে অৱস্থা কিন্তু সেই হেৰিটো নহ'ল মানে মাটি কেনেকৈ যে খুব কম সময়ৰ ভিতৰতে টাইট হৈ গ'ল ভকতে আৰামত বহি পেলাই এক নাম ধৰিব কি ভাগৱত শ্ৰৱণ কৰিলে কীৰ্তন কৰিলে আৰু আপোনাৰ মানে ভজনালয়ত ভজন কৰিলে খুব আনন্দমনেই হৈছে এইটো প্ৰভুৰ কৃপা কিন্তু তাৰ আগত যিটো মোক মানে সকলোকে এইবাৰ কি হ'বহে এইটো শুকাবনে কিন্তু প্ৰভুই কৈছে একো চিন্তা নাই হৈ যাব দিয়ক এনেই প্ৰভুৰ পৰা শুনোতে অলপ মানে কিবা এনেই কৈ দিলে নেকি এনেকুৱা যেন লাগে প্ৰভু হয়নে নহয় হ'ব যাওক শুকাই যাওক এনেকৈ কৈ ন প্ৰভু অলপ হেৰিকৈ কয় কিন্তু এই শব্দটোতে ইমান শক্তি আহি যায়
চাওক আপোনাৰ মানে 10 দিনতো শুকাব নালাগে আচলতে মোৰ এইখিনি 10 দিনতো কেঁচা মাটি বোকা ধাৰাসাৰ পানী 10 দিনতো শুকাব নালাগে, কিন্তু আপোনাৰ একদিনতে শুকাই এনেকুৱা মানে টান হৈ গৈছে। এইবিলাক আপোনাৰ প্ৰভু ঈশ্বৰৰ বাক্য। আৰু প্ৰভুক সেৱা কৰিম বুলি ভাবিলে আপোনাৰ অভাৱ অভিযোগ একো নাথাকে, সকলো মিলি যায়। গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু সেৱা কৰিম বুলি ভাবিলে আৰু তেখেতৰ বাক্যৰ দ্বাৰা কাম কৰিম বুলি ভাবিলে কামবিলাক একেবাৰে সহজ হৈ যায়, একেবাৰে সহজতে কামখিনি সমাধা হৈ যায়। এইবিলাকতে মই আমাৰ শ্ৰদ্ধাৰ আমাৰ প্ৰাণৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুক অলৌকিক শক্তি সম্পন্ন মহাপুৰুষ গুৰু বুলি আমি উপলব্ধি কৰিছোঁ। নমো নমো কৃষ্ণ গুৰু প্ৰাণ স্বামী মোৰ, দয়া গুণে নাখি জ্ঞান আন্ধাৰ, তোমাৰ নামেহে মহা প্ৰতিটোকো তাৰে, তজু নামে জগতৰে অন্ধকাৰ হৰে। তুমি কাৰ্য কাৰণ মিখে নাৰায়ণ, মায়াৰ ঊৰ্ধত সদা যাহাৰ অয়ন, চৰাচৰ জগতৰে তুমি নিয়ন্তা, গুৰু ৰূপে জগতক তুমি পালনতা। হে কৃষ্ণ গুৰু ঈশ্বৰ, হে মোৰ প্ৰাণৰ স্বামী, তুমি দয়া গুণে, তোমাৰ দয়া গুণে আমাৰ মনৰ যি অজ্ঞান সেই সমস্ত দূৰ কৰা। তোমাৰ নামেহে মহা মহা পাপীসকলৰ পাপ দূৰ কৰে। তোমাৰ নামেহে জগতৰ যি অজ্ঞানৰ এন্ধাৰ এই সমস্ত দূৰ কৰে। ঈশ্বৰৰ নামেহে জগতৰ অন্ধকাৰ দূৰ কৰে বুলি কৈছে। জগতৰ কি অন্ধকাৰ? অজ্ঞানৰ অন্ধকাৰ। আমি অজ্ঞানত আছোঁ। এই অজ্ঞান কেৱল গুৰু প্ৰদত্ত নামেহে দূৰ কৰিব পাৰে। গুৰু প্ৰদত্ত নামেহে জ্ঞানৰ পোহৰ আনি দিব পাৰে। তুমি হে প্ৰভু কাৰ্য আৰু কাৰণৰ মালিক। তুমি কাৰ্য আৰু কাৰণৰ কাৰণে সৃষ্টিখন কৰিছা, আৰু সৃষ্টিৰ অৱসান কাৰ্য আৰু কাৰণৰ কাৰণে তুমি ঘটাবা। পাত্ৰ শুকান বন হৰি নাম হোতাখন খনেকতে দহি কৰে চন্ন। পাপবিলাক শুকান বনৰ নিচিনা আৰু ঈশ্বৰৰ নাম জুইৰ নিচিনা। শুকান বনত জুই লগাই দিলে যেনেকৈ দপ দপকৈ জ্বলি তৎক্ষণাত ছাই হৈ যায়, তদ্ৰূপ ঈশ্বৰৰ নাম পাপুৰ ভাণ্ডাৰত যেতিয়া ধনী হ'ব তেতিয়া তৎক্ষণাত দূৰ হৈ যাব, আৰু হৃদয়ত থকা প্ৰেম, দয়া, কৰুণা আদি মংগলময় গুণসমূহ আপোনা আপুনি বিকশিত হ'ব যেতিয়া ঈশ্বৰৰ নাম ল'ব। ঈশ্বৰৰ নাম ল'লে মহা পাপীসকলৰ পাপ দূৰ হয়। এই কথাখিনি আমাৰ সকলোৱেও জানে। ৰত্নাকৰ দস্যু ৰত্নাকৰে সদায় কেৱল জীয়াই থাকিবৰ কাৰণে মানুহৰ অন্যায় কৰিছিলে।
তেওঁ মানে কৰিবলগীয়া পাপ কৰ্ম আৰু নায়ে চব পাপ কাম কৰিছিল। নাৰদ আৰু ব্ৰহ্মাৰ উপদেশ ক্ৰমে তেওঁকতো পিতৃও ৰক্ষা কৰিব নোৱাৰিলে, মাতৃয়ে ৰক্ষা নকৰিলে পাপৰ পৰা। পিতৃ মাতৃয়ে পাপৰ ভাগ নলওঁ বুলি ক'লে। কোনে তেওঁ ৰক্ষা কৰিলে? গুৰুহে। ব্ৰহ্মা গুৰুহে তেওঁক পাপৰ পৰা ৰক্ষা কৰিলে। কি নাম ৰত্নাকৰ দস্যক যে মৰা আম গছ জপাৰ ফালে আঙুলে পেলাই তেওঁক মৰাম বুলি ক'বলৈ ক'লে। আৰু মৰাম বুলি কৈ থাকোঁতে এটা সময়ত ৰাম শব্দ উচ্চাৰণ কৰিব পৰা হ'ল। আৰু এই ৰাম শব্দই কি কৰিলে? তেওঁৰ পাপবিলাক দূৰ কৰি পৰম পবিত্ৰ কৰি আদি কবি বাল্মীকিলৈকে ৰূপান্তৰ কৰিলে। তেওঁৱে আদি কবি, তেওঁৰ আগত আন কোনো কবি নাই। এজন মহাপাপীয়ে ঈশ্বৰৰ নাম লৈ কেনেকুৱা মহাজ্ঞানী হ'ল। গৰু তিৰি মাৰে সুবৰ্ণক হৰে, মৃত্যুৰ দ্ৰোহো আচৰে। অজামিলেও মানে তেনে কাম কৰিছিল। 13টা মানুহ হত্যা কৰিছিল, গৰু মাৰিছিল, ব্ৰাহ্মণৰ সন্মান চুৰ কৰিছিল, মদ্যপান কৰিছিল। কৰিবলগীয়া পাপ কৰ্মই নাছিলে আৰু তেওঁৰ গোটেই পাপ কৰিছিল। কিন্তু তেওঁ অজ্ঞানত তেওঁৰ পুতেককে নাৰায়ণ বুলি মাতি নাৰায়ণৰ কৃপা লাভ কৰিছিল। যে আমিতো আৰু এই মানে অজ্ঞানত নাৰায়ণ কৃষ্ণগুৰুৰ নাম কোৱা নাই, আমি এজন সৎগুৰুৰ পৰা কৃষ্ণগুৰুৰ নাম লাভ কৰিছোঁ। এই সৎগুৰুৰ প্ৰদত্ত কৃষ্ণগুৰুৰ নামে আমাক কিয় এই দুখ সাগৰৰ পৰা, এই যন্ত্ৰণাৰ পৰা কিয় উদ্ধাৰ নকৰিব? এই নামে সদায় আনন্দ দিব, শান্তি দিব। ধন সম্পত্তিয়ে কোনোদিনে মানুহৰ মনত শান্তি দিব নোৱাৰে। আমি ভাবোঁ ঘৰটো কিবাকৈ সাজিব পাৰিলে শান্তি পাম। আৰু ঘৰটো হৈ উঠাৰ পিছতো সদায় অশান্তি। এই মোৰ ঘৰটোতকৈ সিহঁতৰ ঘৰটো বেছি ধুনীয়া হ'ল, বেছি দামী, শান্তি নাই ঘৰটো। গাড়ীখন কিনিব পাৰিলে ভালে, গাড়ী এখন ল'ব লাগিব দেই, বহুত কষ্ট কৰি হ'লেও ল'ব লাগিব। গাড়ী এখন লোৱা হ'ল, গাড়ীখন লোৱাৰ পিছত সদায় অশান্তি। মোৰতো কম দামী, তাৰ গাড়ীখনে দামী, তাৰ গাড়ীখনতে বহু মানে ফিচাৰ আছে, আমুক আছে, এইবিলাক অশান্তি। আমি কেতিয়াবা এই মাছ মাৰিবলৈ যোৱা মানুহবিলাকক দেখোঁ, বা আমিও কেতিয়াবা গ'লে তেনেকুৱাই কওঁ। যিটো মাছ এনেই আমাৰ যি মাছ হিটোৱা বুলি কোৱা যায়, এই এনেকৈ মাছ হিটিয়াওঁতে আপোনাৰ যিটো লাগি যায়, মানে যিটো ধৰিব নোৱাৰিলে সেইটো বহুত ডাঙৰ বুলি কয়, বা বহুত ডাঙৰ আছিল দেই। আৰু যিটো ধৰিব পাৰিলে সেইটো কোনোদিনে নকয়, ডাঙৰ বুলি নকয়, সেইটো মনে মনে পকত ভৰাই লয়। ধৰিব নোৱাৰাটো সকলোকে কয় এইটো বহুত ডাঙৰ, সেইটো মোক লাগে। তেনেকুৱা ধৰণৰ কথা। যিখিনি আমি পালোঁ ধন সম্পত্তি, ভাৰ্যা পুত্ৰ, আমাৰ আনন্দই নাই এইখিনিত, আমি আৰু বেছি লাগে। সেইকাৰণে কি কৈছে যে দুখ যেতিয়া হয় তেতিয়া ওপৰ ফালে চাব নালাগে, তল ফালে চাব লাগে। দুখ যেতিয়া হয়, দুখ হ'লে ওপৰ ফালে চালে বেছি দুখ বাঢ়িব, তল ফালে চালে কমি যাব। কোনটো কথা মই কৈছোঁ? মোতকৈ ধনী মানুহজনৰ ফালে চালে মোৰ দুখটো বাঢ়িব, মোতকৈ উচ্চ শিক্ষিতজনক চাকৰিয়ালজনক চালে মোৰ দুখ আহিব। মই মোৰ তলৰ মানুহজনক যদি চাওঁ যে মইতো এইখিনি লৈ মানে এইখিনি মই পাইছোঁ, মোৰতো মোতকৈ বেছি দুখীয়া, মোৰতো এই ঘৰটো আছে, তাততো এই ঘৰটোও নাই, সি তথাপিও আনন্দত আছে, মই কিয় থাকিব নোৱাৰিম? যে মইতো ধুনীয়াকৈ এই জগতখন দেখি আছোঁ, মই ইয়াৰ পৰাও তালৈকে খোজকাঢ়ি যাব পাৰোঁ, মই কাণেৰে শুনি আছোঁ, মুখেৰে কৈ আছোঁ। কিন্তু এওঁতো মুখেৰে ক'বই নাজানে, এওঁতো কাণেৰে নুশুনে, এওঁ দুখন ভৰি দুখনেও খোজকাঢ়িব নোৱাৰে, চকু দুটাৰে দেখা নাপায়। মই দেখা পায়ো, মই মুখেৰে ক'ব পাৰিও, মই কাণেৰে শুনিও, হাতেৰে কাম কৰিব পাৰিও, ভৰিৰে খোজকাঢ়িব পাৰিও, মই কৈ আছোঁ মোক প্ৰভুই কৃপাই কৰা নাই। মই কৈ আছোঁ সদায় কৃপাই কৰা নাই। যিসকলৰ দৃষ্টিহীন তেওঁলোকে কি কৈ আছে যে প্ৰভু মোক দুটা চকু দিব নালাগে, প্ৰভু মোক এটা চকু
হ'লেও দিয়া ময়ো অলপ আপোনাৰ সৃষ্টিখন চাওঁ। যিজনে খোজকাঢ়ি ঘূৰি ফুৰিব নোৱাৰে তেওঁ কোৱা নাই যে মই দেশ বিদেশ নাযাওঁ প্ৰভু, মোক মাত্ৰ পদূলি মুখলৈ যাবলৈ বা মই বাথৰুমলৈ যাবলৈ, অকলে যাবলৈ মই এইখিনি কৃপা কৰা। যাৰ মানে শব্দ নাই মোক তেওঁ কি কৈ আছে, মই হিন্দী ইংৰাজী মই নকওঁ, বেলেগ ভাষা মোক ক'ব দিব নালাগে প্ৰভু। মোৰ আইক মোৰ পিতাক মই পিতা বুলি মাতিবলৈ, মোৰ আইক আই বুলি মাতিবলৈ মোক সেই শব্দ দুটাই মোক কৃপা কৰা, এইবুলি তেওঁলোকে কৈ আছে। সেইকাৰণে আমি যিখিনি পাইছোঁ সেইখিনি ঈশ্বৰে বহুত কৃপা কৰি আমাক দিছে। সেইকাৰণে প্ৰভুৱে আমাক গালি পাৰে যে মানুহ জন্ম লাভ কৰি আকৌ তই খেদ কৰিছা। এজন ভকত আছিলে, তেওঁ মানে কিবা অসুখ আছিল আৰু তেওঁ প্ৰভুক চিঠি এখন লিখি দিছে। চিঠি এখন লিখিছে যে প্ৰভু মোৰ এনেকুৱা হাৰ্টৰ বেমাৰ, মই আৰু জীয়াই নাথাকোঁ, মই মৰিম, এইবুলি প্ৰভুক চিঠি এখন লিখি দিছে। প্ৰভুৱে চিঠিখন পাই পেলাই তাক এনেকুৱা গালি দিছে, তোৰ নিচিনা আৰু মানে অধম আৰু কোনো নাই। মানৱ দেহ লাভ কৰিবৰ কাৰণে, মানৱ দেহ কোটি কোটি জন্মৰ পুণ্যৰ ফলত লাভ কৰে। এই মানৱ শৰীৰ লাভ কৰি আকৌ তই মানৱ শৰীৰক অৱহেলা কৰিছা, আত্মহত্যাৰ নিচিনা কথা কৈছা, তোৰ নিচিনা মূৰ্খ আৰু কোনো নাই। মানৱ শৰীৰ বহু পুণ্যৰ ফলতহে লাভ কৰিব পাৰি। গতিকে এই ঈশ্বৰৰ নাম লৈ থাকিলেহে আনন্দটো লাভ কৰিব পাৰে। সেইকাৰণে ঈশ্বৰৰ নামক সচ্চিদানন্দ, সদানন্দ, হৃদয়ানন্দ আদি নামেৰে নামাকৰণ কৰা হৈছে ঈশ্বৰৰ নামক। তজু নামে জগতৰে অন্ধকাৰ হৰে, তোমাৰ নামে জগতৰ অজ্ঞানৰ অন্ধকাৰ দূৰ কৰে। চৰাচৰ জগতৰে তুমি হে নিয়ন্তা, গুৰু ৰূপে জগতক তুমি হে পালন্তা। অবিধিৰ অবিধাতা তুমি, মায়াৰ সৃজন্তা, দুৰ্জন জনৰ যম সন্তক পালন্তা। তোমাৰ কটাক্ষ দৃষ্টি পায়া জীৱগণ, নানা ৰূপে ব্ৰহ্মাণ্ডত কৰে বিচৰণ। জয়তু জগতপতি, অগতিৰ গতি, দণ্ডৱতে কৰো তজু চৰণতে নতি। তোমাৰ ঋতবাণী মহাভাগৱত, আদি সত্য যুগে যিটো কৰিলা বেকত। চৰাচৰ জগতৰ হে প্ৰভু তুমিহে নিয়ন্তা, গুৰুৰূপে তুমিহে জগতৰ পালন্তা, বিধিৰ বিধাতা তুমি হে প্ৰভু, মায়াৰ সৃজন্তা,
তুমি দুৰ্জনসকলৰ জম আৰু সন্তসকলৰ পালনতা। তোমাৰ কটাক্ষ দৃষ্টি পাই জীৱবিলাকে নানা ৰূপে ব্ৰহ্মাণ্ডত বিচৰণ কৰিছে। হে প্ৰভু, তুমি জগতৰ পতি, তুমি অগতিৰ গতিদাতা। দণ্ডৱতে তোমাৰ চৰণত প্ৰণাম জনাইছোঁ। তোমাৰ যি অমৃত বাণী মহাভাগৱত, এই মহাভাগৱত আদি সত্য যুগত তুমি মহাবৈষ্ণৱৰ আগত বেকত কৰিছিলা। যি মহাভাগৱত শাস্ত্ৰ আদি সত্য যুগত মহাবৈষ্ণৱৰ আগত বেকত কৰিলা, এই শাস্ত্ৰভাগ শ্ৰৱণ কৰিলে এই দুৰ্ঘৰ কলিকালৰ লোকসকলেও তৰি যাব। এই ভাগৱত শাস্ত্ৰখন যে কৈছে যে আদি সত্য যুগত যে ব্ৰহ্মাৰ আগত কৈছে, পৰম ব্ৰহ্মই ব্ৰহ্মাৰ আগত আদি সত্য যুগত কৈছে। এই ভাগৱত শাস্ত্ৰ কাৰো মগজুৰ চিন্তাধাৰাৰ লিখনি নহয়। এই ভাগৱত শাস্ত্ৰ কোনোকৈ ব্যাসে লিখা, কোনোকৈ শংকৰদেৱে লিখা। এই ভাগৱত শাস্ত্ৰ শংকৰদেৱেও লিখা নাই, ব্যাসেও লিখা নাই। এই ভাগৱত শাস্ত্ৰ নিৰাকাৰ পৰম ব্ৰহ্মৰ শ্ৰীমুখ নিঃসৃত অমৃত বাণী। সৃষ্টিৰ আৰম্ভণিতে ব্ৰহ্মাক নিজৰ নাভি কমলৰ দ্বাৰা সৃষ্টি কৰিছিল। ব্ৰহ্মাই প্ৰলয় জলৰ মাজত পদ্মৰ চকাৰ ওপৰত নিজকে দেখি আচৰিত মানিছিল। মই কোন, মই ক'ৰ পৰা আহিলোঁ, মোক ইয়ালৈ কোনে আনিলে, এইবুলি চিন্তা কৰিছে। চাৰিওফালে চাইছে, কেৱল পানী পানী, চাৰিওফালে পানী। তেতিয়া ব্ৰহ্মাই চিন্তা কৰিলে যে কোনে মোক ইয়ালৈ আনিলে। তেতিয়াই ব্ৰহ্মাই এটা শব্দ শুনিবলৈ পালে, তপ তপ তপ। তপ তপ তিনিবাৰ শব্দ শুনিবলৈ পালে। আৰু এই তপ তপ তিনিটা শব্দৰ অৰ্থ বুজি ব্ৰহ্মাই দিব্য 1000 বছৰ তপস্যা কৰিলে। তপস্যাত অন্তৰ শুদ্ধ হোৱাৰ পিছত, মনৰ মলিনতা গুচি যোৱাৰ পিছত ঈশ্বৰে দৰ্শন দিলে। ব্ৰহ্মাক দৰ্শন দি এই 4 শ্লোকৰ দ্বাৰা ভাগৱত তত্ত্ব প্ৰদান কৰিছিল। পৰম ব্ৰহ্মৰ পৰা ব্ৰহ্মাই এই 4 শ্লোকী ভাগৱত লাভ কৰি সৰ্বপ্ৰথমে কাক প্ৰদান কৰিলে? তেওঁৰ পুত্ৰ নাৰদ মুনিক প্ৰদান কৰিলে। নাৰদ মুনিয়ে ব্ৰহ্মাৰ বাক্যক্ৰমে এই সনাতন ধৰ্ম জগতত প্ৰচাৰ প্ৰৱৰ্তন কৰিলে। আৰু সেইখিনি সময়তে ব্যাস নামৰ এজন পণ্ডিতে মানৱ সমাজৰ মুক্তি সাধন কৰিম বুলি তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে। কি ধৰ্ম? মায়াময় ধৰ্ম। তুমি যদি মুক্তি লাভ কৰিব বিচৰা, তুমি যদি ধন সম্পত্তিৰ অধিকাৰী হ'ব বিচৰা, তুমি যদি শক্তি লাভ কৰিব বিচৰা, তেনেহ'লে দেৱতাৰ সেৱা কৰা। এই দেৱতাক সেৱা কৰিলে, এই দেৱতাক সন্তুষ্ট কৰিব পাৰিলে তোমাৰ শক্তি হ'ব। এই দেৱক সন্তুষ্ট কৰিব পাৰিলে তোমাৰ ধন হ'ব। এই দেৱীক সন্তুষ্ট কৰিব পাৰিলে তোমাৰ মুক্তি হ'ব। আৰু এই সকলক সন্তুষ্ট কৰিবলৈ হ'লে তুমি জীৱ বলি দিব লাগিব। এই আদৰ্শ পণ্ডিত মহামুনি ব্যাসদেৱে জগতৰ লোকৰ মাজত প্ৰচাৰ প্ৰৱৰ্তন কৰিছিলে। আৰু দেৱঋষি মহামুনি ব্যাসৰ উপদেশ ক্ৰমে যেতিয়া এই ধৰ্মটো তেওঁ প্ৰচাৰ প্ৰৱৰ্তন কৰিলে, তেওঁৰ ধৰ্মৰ তেওঁৰ কথা মানি জগতৰ লোক কি হ'ল? ধ্বংসমুখী হ'ল। দিনে নিশাই জগতৰ লোকে মুক্তি পথৰ সন্ধান বিচাৰি, ধন বিচাৰি হাঁহ কুকুৰা ছাগলী মহ ইত্যাদি নিৰহ প্ৰাণীক বলি দিবলৈ যেতিয়া ধৰিলে, পাপীৰে ধূলি কুঁৱলী হ'ল গোটেই জগতখন। পাপীৰে যেতিয়া ধূলি কুঁৱলী হ'ল আৰু সেই ধৰ্ম প্ৰচাৰ কৰোঁতা মহামুনি ব্যাসৰ গাতো পাপ সঞ্চাৰ হ'ল, পাপে সঞ্চাৰ হ'ল। তেতিয়া তেওঁৰ মনতো শান্তি নাইকিয়া হ'ল।
উগুল থুগুল মনে দিন অতিবাহিত কৰিছে, শান্তি পোৱা নাই। কি কৰিলে ভাল হ'ব, কি কৰিব লাগিব একো ঠাৱৰ কৰিব পৰা নাই। নিজৰ আশ্ৰমত তলমূৰ হৈ বহি আছে। সেইখিনি সময়তে দেৱৰ্ষি নাৰদ আহি মহামুনি ব্যাসৰ আশ্ৰমত উপস্থিত। দেৱৰ্ষি নাৰদক দেখি মহামুনি ব্যাসদেৱে আঠে বাঠে উঠি গৈ তেওঁৰ চৰণত প্ৰণাম জনাই ধূপ ধূনা জ্বলাই আদৰি আনি বহিবৰ কাৰণে আসন প্ৰদান কৰিলে। সেৱা কৰি সুধিছে, হে দেৱৰ্ষি নাৰদ, আজি কি কৃপা কৰি মোৰ আশ্ৰমত আপুনি পদুধূলা পেলালে? এই কুশল আগমনৰ বাৰ্তা মোক ক'ব লাগে। তেতিয়া দেৱৰ্ষি নাৰদে মহামুনি ব্যাসক কি বুলি ক'লে, হে মহামুনি ব্যাস, তুমি মোৰ খবৰ পিছত ল'বা, প্ৰথমে তোমাৰ খবৰ কোৱা, তুমি কেনে আছা? মই অনুমান কৰিছোঁ তুমি মনত শান্তি পোৱা নাই। তুমি উগুল থুগুল মনেৰে দিন অতিবাহিত কৰিছা। তুমি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত। তুমি বেদৰ শাখা কৰি জাতি অনুযায়ী ধৰ্ম প্ৰদান কৰিলা। তোমাক জগতৰ লোকে মহাজ্ঞানী বুলি মান্যতা প্ৰদান কৰে। তোমাৰ দৰে জ্ঞানী এজনৰ মনত কিহৰ ইমান অশান্তি, কিহৰ অস্থিৰতা, মই একো বুজি নাপালোঁ। এইবুলি কোৱাত মহামুনি ব্যাসে দেৱৰ্ষি নাৰদক ক'লে, হে দেৱৰ্ষি নাৰদ, আপুনি যিটো অনুমান কৰিছে সেয়া সত্য। আপুনি ভগৱানৰ অংশ অৱতাৰ, অন্তৰ্যামী, সৰ্বজ্ঞানী। আপোনাকে মই নিবেদন জনাইছোঁ, মোৰ এই মনৰ দুখৰ কাৰণ কি আপুনি ক'ব লাগে। তেতিয়া দেৱৰ্ষি নাৰদে মহামুনি ব্যাসক ক'লে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা সবে জগতকে নাশ। নিৰন্তৰে পশুৰল আইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম আৰ ইহাৰ সমান। নাৰদে মহামুনি ব্যাসক কি কৈছে, হে মহামুনি ব্যাস, তুমি সমস্ত জগতক ধ্বংস কৰিলা। নিৰন্তৰে পশুৰ প্ৰাণ লোৱাকে জগতৰ ধৰ্ম বুলি প্ৰচাৰ প্ৰৱৰ্তন কৰিলা। আৰু সেই হেতু তোমাৰ ঘোৰ অন্যায় হ'ল, অপৰাধ হ'ল, যাৰ ফলত তুমি আজি শান্তিবিহীনভাৱে দিন অতিবাহিত কৰিবলগীয়া হৈছা। তুমি যদি তোমাৰ মনৰ শান্তি বিচৰা আৰু জগতৰ যদি তুমি কল্যাণ কামনা কৰা, তেনেহ'লে মোৰ উপদেশ ক্ৰমে তুমি মহাভাগৱত ধৰ্ম প্ৰচাৰ কৰা। তুমি ঈশ্বৰৰ কথা মুঠেই নকলা, তুমি কাল্পনিক দেৱ দেৱীৰ কথাহে জগতক তুমি জনাই দিলা, বা জগতক এই কাল্পনিক দেৱ দেৱীৰ উপাসনা কথাহে তুমি ক'লা, আৰু সেইকাৰণে তোমাৰ অন্যায় হ'ল। দেৱৰ্ষি নাৰদৰ উপদেশ ক্ৰমে মহামুনি ব্যাসদেৱৰ মতিভ্ৰম দূৰ হ'ল, আৰু দেৱৰ্ষি নাৰদক গুৰু মানি মহামুনি ব্যাসদেৱে ক'লে যে, হয় সঁচাকে মই যিটো কথা কৈছোঁ এইটো একো ধৰ্ম নহয়, ঈশ্বৰহে সত্য। গতিকে মই আগে প্ৰচাৰ কৰা ধৰ্মটো মোৰ ভুল হৈ গ'ল। ঈশ্বৰ সকলোতে আছে আত্মাৰূপে, সকলোকে ভক্তি কৰিব লাগে, আত্মজ্ঞানী হ'ব লাগে, এই কথা মহামুনি ব্যাসে প্ৰচাৰ কৰিলে। তাৰপিছত এই ভাগৱত ধৰ্মটো মহামুনি ব্যাসদেৱে কাক প্ৰদান কৰিলে? এই ভাগৱত ধৰ্ম মহামুনি শুকদেৱক প্ৰদান কৰিলে, তেওঁৰ পুত্ৰ শুকমুনিক। শুকমুনিয়ে পিতৃ গুৰু ব্যাসৰ পৰা এই ভাগৱত ধৰ্ম লাভ কৰি এই ভাগৱত ধৰ্ম কাক সৰ্বপ্ৰথমে প্ৰদান কৰিলে? মুমূৰ্ষ অৱস্থাত মৃত্যুৰ ক্ষণ গণি থকা মহাৰজা পৰীক্ষিতৰ আগত। মহাৰজা পৰীক্ষিত অভিশপ্ত হৈছিল শৃংগী মুনিৰ। 7 দিন পিছতে তেওঁ তক্ষকে দংশন কৰিব, আৰু এই অভিশাপৰ পৰা পৰিত্ৰাণ দিয়াবৰ কাৰণে ঋষিমুনিসকলে নিজৰ নিজৰ ধৰ্মাদৰ্শ মহাৰজা পৰীক্ষিতক প্ৰদান কৰিছিল। কোনো ঋষি আহি কৈছিল, হে মহাৰাজ পৰীক্ষিত, আপুনি ঋষি সাপৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ধ্যান কৰা। তেতিয়া মহাৰাজা পৰীক্ষিতে কৈছে যে মই মাত্ৰ 7 দিনেই জীয়াই থাকিম, 1000 বছৰ ধ্যান কৰিও ভগৱানৰ
দৰ্শন নাপায়, কৃপা নাপায়, 7 দিনত মই কেনেকৈ ভগৱানক ধ্যান কৰি সন্তুষ্ট কৰিম? এই কাম মোৰ কাৰণে সাধ্য নহয়। তাৰপিছত কোনো এজনে কৈছে, হে মহাৰাজ, আপুনি যজ্ঞ কৰক, যজ্ঞ কৰিলে আপোনাৰ পাপ ঋষি সাপ মোচন হ'ব। যজ্ঞৰ সম্ভাৰ গোটাওঁতে বছৰ লাগি যায়, মই মাত্ৰ 7 দিন জীয়াই থাকিম, গতিকে মই যজ্ঞৰ সম্ভাৰবিলাক গোটাওঁতে মোৰ প্ৰাণ গুচি যাব, এইটো মোৰ কাৰণে সম্ভৱ নহয়। কোনে কৈছে পূজা কৰা, কোনে কৈছে তীৰ্থলৈ যোৱা কামো ইমান সহজ কথা নহয়। কোনে কৈছে 33 কোটি দেৱতাক পূজা কৰা। মহাৰাজা পৰীক্ষিতে দেখিছে ঋষিসকলে কোৱা এটা ধৰ্মৰ মাধ্যম মোৰ কাৰণে সম্ভৱ নহয়, আৰু ইজন ঋষিৰ মতৰ লগত ইজন ঋষিৰ মতৰ সামঞ্জস্য নাই। এতিয়া কাৰ মতক মই গ্ৰহণ কৰিম? এইবুলি মৌন হৈ বহি থকা সময়তে মহামুনি ব্যাসদেৱৰ পুত্ৰ মহামুনি শুকে আহি উপস্থিত। শুকদেৱে মহাৰাজা পৰীক্ষিতক ক'লে, হে মহাৰাজ পৰীক্ষিত, আপুনি যদি মোৰ বাক্য বিশ্বাস আৰু শ্ৰদ্ধা সহকাৰে শুনে, তেনেহ'লে আপোনাক মই ভাগৱত ধৰ্ম ক'ব বিচাৰোঁ। এই ভাগৱত শাস্ত্ৰ শুনিলে এডাল তক্ষক নহয়, হাজাৰ হাজাৰ তক্ষকে দংশন কৰিলেও আপোনাৰ শৰীৰত বিষ নালাগিব, আপোনাৰ মৃত্যু নহ'ব। গতিকে মোৰ বাক্যটো বিশ্বাস আৰু শ্ৰদ্ধা সহকাৰে শুনিলে পৰিত্ৰাণ পাব। এইবুলি কোৱাত মহাৰাজা পৰীক্ষিতে শুকৰ কথাখিনি বিশ্বাস সহকাৰে শুনিছে আৰু প্ৰশ্ন কৰিছে। গতিকে প্ৰশ্নৰ উত্তৰ শুকমুনিয়ে দি গৈছে। এনেকৈ এদিনকৈ শুনি 12 স্কন্ধ শ্ৰৱণ কৰি শেষ কৰিলে। 12 স্কন্ধ ভাগৱত শেষ কৰাৰ পিছত মহাৰজা পৰীক্ষিতক মহামুনি শুকদেৱে কৈছে, হে মহাৰাজ পৰীক্ষিত, আপুনি মোৰ পৰা 12 স্কন্ধ ভাগৱত শ্ৰৱণ কৰিলে, এতিয়া আপুনি অজৰ অমৰ হ'ল। আপুনি অজৰ অমৰ হৈ থাকিব বিচাৰে নে দেহাত্যাগ কৰিব বিচাৰে? তেতিয়া মহাৰাজা পৰীক্ষিতে কৈছে, হে গুৰুদেৱ, যি মানৱ শৰীৰ ধাৰণ কৰি যি ডাঙৰ ভুল কৰিলোঁ, এই ভুল ধুনাইবাৰ কৰিবৰ কাৰণে এই মনুষ্য শৰীৰ মোক নালাগে, মই দেহাত্যাগ কৰিব বিচাৰিম। তেতিয়া মহামুনি শুকদেৱে কৈছে, তথাস্তু, তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক। নাম মাত্ৰ সেই তক্ষকে দংশন কৰিছে, তাৰ আগতে ভগৱন্তৰ লগত মহাৰাজা পৰীক্ষিত বিলীন হৈ গৈছে। এই ঘটনা দেখি ঋষিমুনিসকল অবাক। পুনৰ আহি পেলাই শুকমুনিক কৈছিলে যে আপোনাৰ পৰা আমি বিশ্বাস আৰু শ্ৰদ্ধা সহকাৰে ভাগৱত নুশুনিলোঁ, আপুনি কৃপা কৰি আকৌ এবাৰ আমাক ভাগৱত শুনাব লাগে। তেতিয়া শুকমুনিয়ে কৈছে যে মই দুবাৰ ভাগৱত শুনাব নোৱাৰোঁ। এই যে দূৰত বহি আছে, যাক তোমালোকে নিজ জাতিৰ সন্তান বুলি ভাবা, যাক চুলেই তোমালোকে চোৱা যোৱা বুলি ভাবা, সেই অপৃষ্ট জাতিৰ সন্তান সুতেই মোৰ পৰা সমস্ত ভাগৱত কণ্ঠাগত কৰিছে। মোৰ পৰা শুনিলে যি ফল পাবা, তেওঁৰ পৰা শুনিলেও সেই একে ফলেই পাবা। এইবুলি সুতৰ পিনে আঙুলিয়াই দিয়াৰ লগে লগে মানে গুৰুৰ যিখিনি পাৱাৰ, যিখিনি শক্তি সুতে লাভ কৰিলে। আৰু এই 60,000 ঋষিৰ 32,000 ঋষিয়ে প্ৰতিবাদ কৰিলে যে আমি নিচৰ পৰা ভাগৱত নুশুনো, নিজ জাতিৰ পৰা। এইবুলি 32,000 গুচি গ'ল। 32,000 গুচি যোৱাৰ পিছত 28,000 ঋষিয়ে সুতক আদৰি আনি বিষ্ণুৰ নৈমিক ক্ষেত্ৰত গুৰুৰ মৰ্যাদা দি, গুৰুৰ আসন দি ভাগৱত শাস্ত্ৰ শুনিবলৈ ল'লে। আৰু ভাগৱত শাস্ত্ৰ শুনিহে ঋষিসকল মুক্তিৰ পথৰ মানে সন্ধান লাভ কৰিছে। এনেকৈ ভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ পৰাহে আহিছে, ই কোনো ব্যক্তিৰ কল্পনাৰ কথা নহয়। আৰু এই ধৰ্মকে সনাতন ধৰ্ম বুলি কয়। সনাতন ধৰ্ম এইটোহে, ঈশ্বৰে যিখিনি কথা ব্ৰহ্মাৰ আগত কৈছে, ব্ৰহ্মাই যিখিনি কথা নাৰদক ক'লে, নাৰদে যিখিনি কথা ব্যাসক ক'লে, ব্যাসে যিখিনি কথা শুকক ক'লে, শুকে যিখিনি কথা সুতক ক'লে, ৰজা পৰীক্ষিতক, এই হ'ল সনাতন ধৰ্ম। এনেকৈ বৈকুণ্ঠৰ পৰা এই ভাগৱত শাস্ত্ৰ নিগৰি আহিছে। আমাৰ সময় হ'ল। আমাৰ গুৰুজনাৰ একান্ত ভক্ত
আমাৰ কৃষ্ণ নিয়োগ প্ৰভুৰ এইবাৰ দায়িত্ব তেখেতে আসন গ্ৰহণ কৰিব। আমি তেখেতৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান কৰিছোঁ। আমি প্ৰভুৰ বাক্যমতে আপোনাৰ খবৰ আশীৰ্বাদ, আপোনাৰ খবৰ চৰণৰ ধূলি শিৰত লৈ নিমিত্তভাৱে ভাগৱত শাস্ত্ৰৰ আসন গ্ৰহণ কৰিলোঁ। ইয়াতে আমাৰ বাক্যই বচনে অনেক ভুল ক্ৰুটি আপোনাৰ খবৰ ওচৰত নিশ্চয় হৈ গৈছে, আৰু হৈ যোৱা ভুল ক্ৰুটিৰ বাবে আপোনাৰ সাধু সজ্জনৰ ওচৰত পুনৰবাৰ ক্ষমা প্ৰাৰ্থনা মাগি আমি আসন এৰিব বিচাৰিছোঁ আৰু আসন গ্ৰহণ কৰিবৰ কাৰণে আমি নিয়োগ প্ৰভুক আহ্বান জনাইছোঁ। জয় কৃষ্ণ।